বিস্ফোৰণটা হৈছিলে ন, তুমি দেখিছিলা মই কেনেকুৱা? ডিউটিৰ পৰা খাবলৈ ছুটি কৰিলোঁ। ছুটি কৰি আহি আছিলোঁ, তিনিটা মানুহ গাড়ীৰ ওপৰত উঠি কাম কৰি আছিলে। কাম কৰাৰ পাছত মই ঠিক পাৰ হৈছোঁ। পাৰ হোৱাৰ পাছত ব্ৰামকৈ এটা আৱাজ শুনিলোঁ। ঘূৰি চাইছোঁ তো দুটা মানুহ জংঘলত পৰিলে। তাৰপাছত গছৰ মাত শুনিলোঁ। গছৰ মাত শুনি চাই ওপৰত চাইছোঁ তেতিয়াহ'লে মিস্ত্ৰীটো ওপৰৰ পৰা পৰিলে। হঠাতে আকৌ বাইক গেৰেজতে ৰখাই মই দৌৰি দৌৰি আহিলোঁ। আহি ভাইটিক মাতিলোঁ। ভাইটিক ওচৰত আছিলে গেৰেজৰ মানুহকেইটাক মাতিলোঁ। তাৰপৰা যোনে ইয়াত মালিক হয় কেণ্ডি, তাক চুচৰাই লৈ গ'লোঁ। তাৰপাছত আৰু একটা আছিলে ৱৰ্কাৰ ইয়াতে কাম কৰে, তাকো চুচৰাই লৈ গ'লোঁ। চুচৰাই লৈ যোৱাৰ পাছত গাড়ীটো পূৰা জ্বলি আছে। মানে দুজন মালিকজন মালিক আছিলে আৰু একটা আছিলে হেল্পাৰ আৰু একটা মিস্ত্ৰী আছিলে, ৱেল্ডিং মিস্ত্ৰী। দুখ কেইজন পাইছে? দুখ দুইটা পাইছে আৰু একটা স্পট ডেড। আৰু এই কি কয় জনামতে এটা অবৈধভাৱে তেলৰ কাৰোবাৰ চলি আছিল জানিব পৰা গৈছে। সেইটোতো ক'ব নোৱাৰোঁ। মালিকৰ নামটো জানা? মালিকৰ নাম কেণ্ডি বৰা। আৰু ইণ্ডিয়াৰ পিছে সেইটো নাম নাজানো, ইয়াৰে ৱৰ্কাৰ হয়। আৰু যোনটো ডেথ হৈছে সেইটো হয় কেণ্ডি বৰা। এই যোনটো ডেথ হৈ গ'ল সেইটো হয় আলি বুলি, আলি নামৰ হিজুগুৰি হয়। কাম কৰি থকা ইয়াত। কাম কৰে। আৰু মালিকে দুখ পাইছে? মালিকে দুখ পাইছে। এই যে ইয়াত বোলে পুলিচে চিজ কৰিছিলে কেইবাবাৰো বোলে গম পোৱা? অবৈধভাৱে চলি আছিলে। সেইটোতো গম পাওঁ। আমাৰো দোকান কেইটাত আহি থাকে ভাঙি দিম বুলি। আমি তেনেকুৱা ব্যৱহাৰ নকৰোঁ যে আমি ক'ব পাৰিম। টেংকিটো কিমান দিনৰ পৰা ৰখা আছে? বহুদিনৰ পৰা আছে বুলি কৈছে। ইয়াতে ৰখি থাকে, গাড়ী গেৰেজ হয়, গাড়ী ৰখি থাকে, আমিতো ক'ব নোৱাৰোঁ। গাড়ী চাই থাকোঁ আমি, গাড়ী আহে যায়, সদায় অহা যোৱা কৰি থাকে। মালিকটো ক'ৰ হয়? মালিকটো ইয়াতে থাকে।